লকডাউনটো কিছু সংখ্যক চৰকাৰী চাকৰি তাকৰি কৰাবিলাকেতো সিহঁতে ভালে পায় যে লকডাউনটো বঢ়াই দিয়ক সিহঁতৰতো কি টেনশ্যন সিহঁতে মাহৰ মূৰত দৰমহাকেইটা বিচনাত ফ্লেটত বাগৰ দি পইচাবিলাক লৈ আছে আমি এতিয়া দিন হাজিৰা কৰোঁ কিবা চব্জি বেপাৰ কৰি আছোঁ যিটো পৰিস্থিতি এতিয়া ঘৰ ভাড়া দিব লাগে আজি 3 মাহ দিবই পৰা নাই এই মালিকবিলাকে কৈ থাকে যে ঘৰ ভাড়া দিয়া নাই লাইন কাটি দিম কিবা দিম এই লাষ্ট পজিশ্যন কি হ'ব আমি যদি এইবিলাকেই কৰি থাকিম যদি আমি পইচা পাতি দিব নোৱাৰোঁ লাষ্টততো আৰু আত্মহত্যা কৰাই ভাল হ'ব যদি লকডাউনটো বাঢ়াই দি থাকে লকডাউন বন্ধ কৰিব লাগে উপায় নাই আৰু বোলে বেমাৰ সেনেকৈ নহয়তো এতিয়া আমি খাবই পোৱা নাই 3 দিন যদি নোপোৱাৰ বিনিময় আমি মৰোঁ এইটো কি হেৰিত হয় নেকি আপোনাৰ এই অকল কৰোণাতে হয় নেকি এইটো খাব নাপায় মানুহ মৰিব এতিয়া লকডাউনটো উঠুৱাই দিয়াই ভাল হ'ব কাৰণ কেলৈ আমাৰ বহুতো হাৰাশাস্তি হৈছে বাকী ধৰি লওক ব্যৱসায়ীসকলেও দিগদাৰ হৈছে কিছুমানৰ ধৰি লওক অলপ আগত দাদা এজনে কৈ গ'ল বাৰু হ'লেও মোৰ মতে চৰকাৰক অনুৰোধ কৰিছোঁ লকডাউনটো যে উঠুৱাই দিয়ে লকডাউনটো আগতে উঠাব লাগিছিল হিচাপত কিন্তু এতিয়াকলৈকে আৰু তাৰমানে বাঢ়ব বুলিহে কৈছে আমি তাৰমানে চলিম কেনেকৈ আমি তাৰমানে হাজিৰা কৰা মানুহ আমি হাজিৰা কৰি কেতিয়াবা পাম কেতিয়াবা এতিয়া লকডাউনততো টোটেলি আমাৰ বন্ধ আমাৰ দোকান আছিল ফুটপাথৰ দোকানো দিব নোৱাৰা হৈছোঁ খাব নাপাওঁ এতিয়া তাৰমানে যেনেকৈ যি পাম ক'ত কচু আনিছোঁ ক'ত কলফুল আনিছোঁ কিবা আনিছোঁ এনেকৈ তাৰমানে বাটলি খাই আছোঁ তাৰমানে এতিয়া ল'ৰা ছোৱালীক তাৰমানে যি লাগে তাকে মাথাত দিবা তেল নাই গাত ঘঁহিবা তেল নাই একো নাই মুঠৰ ওপৰত চব্জি নাই একোৱে নাই মুঠৰ এনেকৈ যদি থাকে আমি তাৰমানে কি কৰি চলিম আমাৰ তাৰমানে চলবাৰ একো উপায় নাই লকডাউন উঠাই দিয়ক মহানগৰীৰ জালুকবাৰীৰ ফুলপাহী নগৰত ভয়ংকৰ অগ্নিকাণ্ডত কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হয় অগ্নিকাণ্ডৰ ফলত ওচৰৰ কেইবাটাও ঘৰত জুইৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ মহানগৰীৰ জালুকবাৰীত এক বিধ্বংসী অগ্নিকাণ্ড ফুলপাহী নগৰত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় চিলিণ্ডাৰ বিস্ফোৰণ ঘটি অগ্নিকাণ্ডৰ ফলত ওচৰৰ কেইবাটাও ঘৰলৈ জুই সম্প্ৰসাৰিত হৈ এই মুহূৰ্তত বিধ্বংসী ৰূপ ধাৰণ কৰে অগ্নিকাণ্ডই জুই নিৰ্বাপন কৰিবলৈ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আৰু ভিজুৱেলছ এই মুহূৰ্তত আমি দেখুৱাইছোঁ ফুলপাহী নগৰত সংঘটিত হয় এই অগ্নিকাণ্ড চিলিণ্ডাৰ বিস্ফোৰণ সংঘটিত হয় অগ্নিকাণ্ডৰ ভয়ংকৰ ৰূপ ধাৰণ কৰে এটাকৈ কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰিত হোৱা বুলি জানিব পৰা হৈছে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পাছতে কেইবাটাও বাসগৃহলৈ সম্প্ৰসাৰিত হয় বিধ্বংসী অগ্নিকাণ্ড এটা আপোনাৰ ধৰক মোটামুটি আধা ঘণ্টা 1 ঘণ্টাৰ আগতে লাগিছে ইয়াতে আপোনাৰ ঠিক মানে এই প্ৰথম ঘৰটোৰ চিলিণ্ডাৰ এটা পাছ হৈছে হোৱাৰ পিছত ইয়াতে কমেও 6-7 ঘৰ কমপ্লিট জ্বলি গৈছে এতিয়া এই আনুমানিকটো আপোনাৰ বহুত লক্ষৰ বস্তুৱে ইয়াতে ক্ষতিসাধন হৈছে গতিকে ফায়াৰ ব্ৰিগেড এতিয়া 5 বজাৰ পৰা এখন আহিছে আৰু ৰিচেণ্টলি এখন এইমাত্ৰ আহি পাইছে এইটো এই চাইডটোৰ জালুকবাৰীৰ ফুলপাহী নগৰ কয় চিলিণ্ডাৰ কোনো হিচাপ নাই আপোনাৰ কেইটা আপোনাৰ কৰিব নোৱাৰে কাৰণ ঘৰৰ মালিকবিলাকে আপোনাৰ লকডাউনত চব গুচি গৈছে আপোনাৰ লকডাউন দিয়াৰ কাৰণে এজন আপি আহি ক'লে যে আগুন ওলাইছে নহ'লে মই ঘৰৰ পৰা ওলাই চাই আহি দেখিলোঁ যে সঁচাকৈ আগুন ওলাইছে অকলে ল'ৰাটোক চাগে কেনেকুৱা অপাৰেশ্যন এইটো সোমবাৰৰ দিনা অপাৰেশ্যন কৰিব নাজানো ক'ত সেই বেলেগ বাউণ্ডাৰীৰ পৰা লাগিছে কেনেকৈ লাগিছে মইতো ক'ব নোৱাৰিম তাতে বেছি মানুহ যেতিয়া বাউণ্ডাৰীত আগুন লাগিছে সেইটো মানে এটা মানুহ নাছিল এজন মাইকী মানুহ আহি ক'লে যে এটা আগুন ধৰিছে নহ'লে মই বাউণ্ডাৰীৰ পৰা ওলাইলোঁ আগতে ল'ৰাটোক বিচনাত শুই আছে ল'ৰাটোক মই টান দি বাহিৰত ওলাই দিলোঁ আৰু এটা কাপোৰৰ বেগ আৰু মোৰ 80,000 টকা আছে এই ল'ৰাটোক সোমবাৰে অপাৰেশ্যন কৰিব লৈ যাম এই টকাটো শেষ হৈ গ'ল মোৰ চব শেষ হৈ গ'ল অগ্নিকাণ্ডৰ শেহতীয়া খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক পাৰ্থজ্যোতি হাজৰিকাৰ সৈতে পাৰ্থ বিধ্বংসী অগ্নিকাণ্ড কেইবাটাও বাসগৃহত জাহ গৈছে আপডেট জানিব বিচাৰিম বৰ্তমান অগ্নিকাণ্ড নিৰ্বাপিত হ'ল নে নাই আৰু কোনো লোক হতাহত হৈছে নেকি অগ্নিকাণ্ডত হয় জয়ন্ত নিশ্চয়কৈ যি অগ্নিকাণ্ড ইয়াত সংঘটিত হ'ল তাৰ ফলত এই দাঁতিকাষৰীয়া আন কেইবাটাও ঘৰলৈ জুই সম্প্ৰসাৰিত হৈছে বৰ্তমানলৈকে অগ্নি নিৰ্বাপক বাহিনী ইয়াত মজুত আছে যদিও তেওঁলোক সক্ষম হোৱা নাই ক্ৰমশঃ এটাৰ পাছত আনটো ঘৰলৈ যি জুই সেয়া বাঢ়ি গৈছে গতিকে ক'ব পাৰি যে মুহূৰ্তত ইয়াতে অঘটন সংঘটিত আৰু হোৱাৰ কোনো লোক ইয়াতে অগ্নিকাণ্ডৰ ফলত কোনো লোক ক্ষতিগ্ৰস্ত হোৱা নাই কিন্তু তেওঁলোকৰ যি নাই বা তেওঁলোকৰ যাৱতীয় যিখিনি বস্তু সেইখিনি কিন্তু জাহ গৈ হয় পাৰ্থ কিমানটা বাসগৃহত জুইত জাহ গৈছে
হয়, নিশ্চিতভাৱে প্ৰথম অৱস্থাত এটা গৃহৰ পৰা জুইৰ সূত্ৰপাত ঘটিছিল। তাৰ পাছত এতিয়া তাৰ দাঁতি কাষৰীয়া 6-7টা ঘৰত লৈকে অগ্নিকাণ্ড বিয়পি গৈছে। হয়, ধন্যবাদ পাৰ্থ, ধন্যবাদ জনাইছো আপোনাক। আৰু বৰ্তমানে সম্পূৰ্ণৰূপে জুই নিৰ্বাপিত কৰিব পৰা হোৱা নাই। প্ৰথমে এটা চিলিণ্ডাৰ বিস্ফোৰিত হয় আৰু তাৰ পিছত আন কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ ঘটি 6-7টাকৈ বাসগৃহলৈ সম্প্ৰসাৰিত হয় এই বিধ্বংসী অগ্নিকাণ্ড। তিনিচুকীয়াত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কোভিড-19 গণসংক্ৰমণৰ ফলত তিনিচুকীয়াৰ কেইবাটাও স্থান কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে প্ৰশাসনে। জিলাখনত বৰ্তমানলৈকে কৰোনা আক্ৰান্তৰ সংখ্যা 457 গৰাকী। শুকুৰবাৰে তিনিচুকীয়াৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডক্টৰ আলতাফ আহমেদ কৰোনাত আক্ৰান্ত হোৱাৰ পিছতেই আতংকৰ সৃষ্টি হয়। ইতিমধ্যে তিনিচুকীয়াৰ মহখুলিস্থিত কোৱাৰেণ্টাইন চেণ্টাৰত ভৰ্তি কৰোৱা হৈছে যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকী। ইফালে শুকুৰবাৰে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ আৰু জিলা উপায়ুক্তৰে এখন বৈঠকতো মিলিত হৈছিল ডক্টৰ আলতাফ আহমেদ। এই ঘটনাই এতিয়া আতংকৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনত। ডিগবৈ, তালাব, কাকপথাৰ আদি ঠাইসমূহত কৰোনাৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পোৱাত লকডাউন দিয়াৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ লগত তিনিচুকীয়া জিলা প্ৰশাসনৰ আলোচনা চলি আছে। আগবঢ়াইছো আমাৰ সাংবাদিক উপাসনা বৰুৱা গোস্বামীৰ এক ৰিপৰ্ট। তিনিচুকীয়াত বৰ্তমান বৃদ্ধি পাইছে কোভিড-19 যি সংক্ৰমণৰ যি সংখ্যা। আৰু এতিয়া ক'ব লাগিব সেই খবৰে তিনিচুকীয়াৰ ৰাইজৰ মাজত এক আতংকৰ সৃষ্টি কৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ জইণ্ট ডিৰেক্টৰ অফিচৰ আগত মই উপস্থিত আছোঁ। আৰু ইয়াৰ দৃশ্য যদি মই মোৰ কেমেৰা পাৰ্চনক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এটা কথা ইতিমধ্যে জানিব পাৰিছোঁ যে তিনিচুকীয়া জিলাৰ যি জইণ্ট ডিৰেক্টৰ আলতাফ আহমেদ, তেখেত বৰ্তমান কোভিড-19 আক্ৰান্ত হোৱাৰ এক খবৰ আমাৰ আহি পৰিছে। আৰু সেই খবৰে তিনিচুকীয়া জিলাত এক আতংকৰ সৃষ্টি কৰিছে। আৰু তাৰ লগতে যিহেতু যি জইণ্ট ডিৰেক্টৰ যি কাৰ্যালয় আছে তিনিচুকীয়াত, সেয়া বৰ্তমান কণ্টেইনমেণ্ট জোন জিলা প্ৰশাসনে ঘোষণা কৰিছে। আৰু আপোনালোকে দেখিব পাৰিছে মই যি কাৰ্যালয়ৰ ভিতৰৰ যি পৰিৱেশ, মই সেয়া নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। লোকসকল বৰ্তমান ভিতৰত আতংকিত হৈ আছে। কোনো লোক যি কাৰ্যালয়ত যিসকল লোক কাম কৰিছিল তেওঁলোকৰ বাবেও এক আতংকৰ সৃষ্টি হৈছে। কিন্তু তেওঁলোকে যিহেতু জইণ্ট ডিৰেক্টৰৰ লগত তেওঁলোকে আছিলে। আৰু এটা কথা আমি ইতিমধ্যে জানিব পাৰিছোঁ, যিহেতু যোৱাকালি নিশাৰ ভাগত যিহেতু জইণ্ট ডিৰেক্টৰগৰাকী যিহেতু তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত উপায়ুক্ত আৰু অসমৰ শ্ৰম মন্ত্ৰী তথা তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণৰ লগত যিহেতু উপস্থিত আছিলে আৰু কিছু বৈঠকত তেওঁ মিলিত হৈছিলে, সেয়া এক চিন্তনীয় বিষয়। কিন্তু যিটো আৰক্ষী অধীক্ষকৰ যি কাৰ্যালয় তাৰো প্ৰায় 5 গৰাকী লোক আক্ৰান্ত হৈছিলে, তাৰপিছত এক হোৱা দোৱাৰ সৃষ্টি হৈছে। তাৰ লগতে আজি যিহেতু তিনিচুকীয়া জিলাৰ জইণ্ট ডিৰেক্টৰ আক্ৰান্ত হৈছে, সেই খবৰে তিনিচুকীয়া জিলাত ভাবুকি কঢ়িয়াই আনিছে। আৰু লকডাউন এইটো সময়ত অতি জৰুৰী। যদি লকডাউন দিয়া নাযায় তেনেহ'লে তিনিচুকীয়াৰ হয়তো পৰৱৰ্তী পৰ্যায়ত যদি তিনিচুকীয়া অধিক ভয়াৱহ হৈ পৰিব ইয়াৰ পৰিৱেশ। আৰু টেট উত্তীৰ্ণসকলৰ বাবে এটি ভাল খবৰ। আগষ্ট মাহত হ'ব টেট শিক্ষকৰ নিযুক্তি। বিদ্যালয় খোলাৰ আগতে নিযুক্তি দিব টেট শিক্ষকক। গোলাঘাটত এই মন্তব্য স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আগষ্ট মাহত বিদ্যালয় খোলাৰ পূৰ্বেই নিযুক্তি দিয়া হ'ব টেট শিক্ষকসকলক। আৰু এই কথা গোলাঘাটত প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। টেটৰ নিযুক্তি আমি আগষ্ট মাহৰ ভিতৰত কৰিম। আৰু লিষ্টখনৰ কামেই চলি আছে। মই ওজৰ আপত্তি নোহোৱাকৈ লিষ্টখন দিব খুজিছোঁ। আজিও 3rd প্ৰভিজনেল লিষ্টখন ওলাইছে। গতিকে কাৰো মনত যাতে একো ওজৰ আপত্তি নাথাকে, পিছত যাতে কোনেও বাতৰি কাকতত যাব নালাগে যে মই নাপালোঁ বুলি। সেইকাৰণে ওজৰ আপত্তিখিনি যদি আগষ্টত মৰি যায়, 11,000 এপইণ্টমেণ্ট আগষ্টত হৈ যাব। যদি আৰু 10 দিন লাগে, কিন্তু মোটামুটি স্কুল খোলাৰ আগতে সকলোৰে নিযুক্তি হ'ব। মহানগৰীৰ পানীখাইটিত নাহৰ ফুটুকিৰ আতংক। হাতীশিলাত 3টা নাহৰ ফুটুকিৰ বিচৰণ। এটা দুটা নহয় 3টাকৈ নাহৰ ফুটুকিয়ে চলাইছে ত্ৰাস। কেইবাদিনো ধৰি অব্যাহত আছে এই আতংক। ইতিমধ্যে কেইবাটাও গৰু ছাগলী নিৰ্ধাৰণ কৰিছে নাহৰ ফুটুকি কেইটাই। আমচাং অভয়াৰণ্যৰ পৰা বাঘকেইটা ওলাই অহাৰ সন্দেহ কৰা হৈছে। খাদ্যৰ সন্ধানত নাহৰ ফুটুকি কেইটা ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। পুনৰ জনাঞ্চলত নাহৰ ফুটুকিৰ ত্ৰাস। পানীখাইটিৰ ঘটনা এয়া। 3টাকৈ নাহৰ ফুটুকিয়ে আতংকৰ সৃষ্টি কৰিছে বৰ্তমান অঞ্চলটোত। এটা দুটা নহয় 3টাকৈ নাহৰ ফুটুকিয়ে চলাইছে ত্ৰাস। কেইবাদিনো ধৰি অব্যাহত আছে এই আতংক। ইতিমধ্যে কেইবাটাও পশুধন নিধন কৰিছে নাহৰ ফুটুকি কেইটাই। আমচাং অভয়াৰণ্যৰ পৰা বাঘকেইটা ওলাই অহাৰ সন্দেহ কৰা হৈছে। খাদ্যৰ সন্ধানত নাহৰ ফুটুকি কেইটাই জনাঞ্চলত প্ৰৱেশ কৰি বৰ্তমান আতংক অব্যাহত ৰাখিছে। কৰোনাৰ পৰা নহয় আৰক্ষীৰ পৰা বাচিবৰ কাৰণেহে যেন মাস্ক।
কৰোনাৰ ভয়াৱহতা দিনক দিনে যি ধৰণে বৃদ্ধি পাইছে সেই কথা যেন উপলব্ধি কৰিব পৰা নাই দুধনৈৰ এছাম অবিবেচকে লোকে নাই মাস্ক নাই সামাজিক দূৰত্ব আৰক্ষীয়ে সময়ে সময়ে মাস্ক নিপিন্ধা আৰু সামাজিক ব্যৱধান মানি নচলাসকলৰ বিৰুদ্ধে বিহি আহিছে জৰিমনা কিন্তু তাৰ প্ৰতি যেন কোনো ভ্ৰক্ষেপ নাই একাংশ অবিবেচকী দায়িত্ব জ্ঞানহীন লোকৰ এই সন্দৰ্ভত আগবঢ়াইছো দুধনৈৰ পৰা আমাৰ সাংবাদিক অৰূপ নাথৰ এক বিশেষ ৰিপৰ্ট দিনক দিনে কৰোনাত আক্ৰান্ত সংখ্যা আৰু কৰোনাত মৃত্যুবৰণ কৰা লোকৰ সংখ্যা বাঢ়িব ধৰিছে কিন্তু তৎসত্ত্বেও একাংশ লোকৰ যেন গা লৰা নাই এতিয়ালৈকে আৰু সামাজিক দূৰত্ব আৰু মাস্ক যি পৰিধান কৰিব লাগে সেয়া যেন ফুটুকাৰ ফেনত পৰিণত হৈছে দুধনৈৰ কথা যদি এতিয়া কওঁ মই দুধনৈ চাৰিআলিত মই এতিয়া উপস্থিত আছোঁ আৰু এই দুধনৈ চাৰিআলিতে দেখিবলৈ পোৱা গৈছে প্ৰায় 30% লোকে এতিয়াও মাস্ক পৰিধান কৰা নাই আৰু যাৰ ফলত দেখিবলৈ পোৱা গৈছে যে দুধনৈলৈ এক শংকা নামি আহি পৰিছে যিসকলে মাস্ক পৰিধান কৰা নাই সেইসকল লোকে আচলতে বাহক হ'ব পাৰে এই কৰোনা সংক্ৰমণৰ ক্ষেত্ৰত এক কথাত ক'ব পাৰি পুলিচৰ ভয়তে আচলতে একাংশ লোকে মাস্ক পৰিধান কৰে কিন্তু পুলিচ যোৱাৰ পিছতে সেইসকল লোকে মাস্ক পৰিধান নকৰে আনকি এটা কথা ক'ব লাগিব কিছুমানৰ মাস্ক যদি থুতুৰিত থাকে কিছুমানৰ মাস্ক আকৌ মূৰৰ ওপৰত থাকে আচলতে কিহৰ কাৰণে এই মাস্ক পিন্ধিব লাগে সেয়াও যেন তেখেতসকলৰ জ্ঞাত নহয় গতিকে এই কথালৈ লক্ষ্য কৰি যথেষ্ট ভয়াৱহ এটা দিন আহি থকা বুলি ক'ব পাৰি কাৰণ দুধনৈ অঞ্চলত বিভিন্ন সময়ত আমি দেখিবলৈ পাইছিলোঁ যে দুই এজন লোক ওলাইছিলে কিন্তু গণ সংক্ৰমণ এতিয়ালৈকে দুধনৈত হোৱা নাই আৰু এনেকৈ যদি থাকে দুধনৈতো 2-3 দিনৰ পিছত যে গণ সংক্ৰমণ আৰম্ভ হ'ব সেয়া নিশ্চিত স্থানীয় লোক এগৰাকী আছে তেখেতৰ পৰা জানিব বিচাৰিম দেখিবলৈ পোৱা গৈছে আচলতে পুলিচৰ ভয়তে একাংশ লোকে মাস্ক পৰিধান কৰা দেখিবলৈ পোৱা গৈছিলে অন্যথা কিন্তু প্ৰায় 30% লোক এতিয়াও মাস্ক পৰিধান কৰা নাই দুধনৈত আমাৰ বেমাৰটো মানে দুধনৈত হোৱাৰ সম্ভাৱনাটো খুবেই বেছি হৈছে আৰু এতিয়াতো ঠিকেই আছে যেতিয়া গুৱাহাটীৰ লকডাউনটো খুলিব তেতিয়া 60% মানুহ গুৱাহাটীৰ লগত বিজনেছৰ লগত লেনদেন কৰে তে তেওঁলোকে যেতিয়া গুৱাহাটীৰ পৰা গৈ দুধনৈলৈ আহিব গুৱাহাটীৰ পৰা বেমাৰটো অহাৰ খুবেই মানে সম্ভাৱনা আছে সেইকাৰণে প্ৰত্যেকজন ব্যক্তিয়ে যাতে নিজে সাৱধান হয় মাস্ক পিন্ধে আৰু চেনিটাইজাৰ কৰে আৰু ছ'চিয়েল ডিষ্টেঞ্চখিনি ভালকৈ মানি চলে কাৰণ এইখিনি কৰিলে দুধনৈখন বাচাৰ এটা সম্ভাৱনা আছে যদি এইখিনি নকৰে তেতিয়াহ'লে দুধনৈখনত যে বেমাৰটো নাহিব এইটো ক'ব নোৱাৰি নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আচলতে লোকসকল যদি নিজাববীয়াকৈ সচেতন নহয় তেতিয়াহ'লে কিন্তু এই কৰোনাৰ পৰা হাত সাৰিব নোৱাৰিব আৰু যিহেতু এখেতে কোৱা ধৰণে গুৱাহাটী যদি আনলক আৰম্ভ হয় আৰু গুৱাহাটীৰ পৰা যিহেতু দুধনৈ বেছি দূৰৰ ৰাস্তা নহয় গতিকে লোকসকল বিভিন্ন সময়ত অহা যোৱা কৰি থাকিব লগা হয় গুৱাহাটীৰ লগত আৰু তেতিয়া যদি এই কৰোনা সংক্ৰমণটো বাঢ়িব ধৰে আৰু দুধনৈত লোকসকল যদি সামাজিক দূৰত্ব আৰু মাস্ক যদি পৰিধান নকৰে তেতিয়াহ'লে কিন্তু আহি থকা দিনবিলাক যথেষ্ট বেয়াৰ ফালে গতি কৰিব আৰু গণ সংক্ৰমণৰ দিশে দুধনৈও গতি কৰিব যে সেয়া নিশ্চিত অসমৰ কৃষিভূমিত হেৰাই যাব পাৰে জীয়ৰী বোৱাৰীৰ প্ৰাণ চঞ্চলতা দেখা পোৱা নাযাব খিলখিল হাঁহিৰ ৰসখৰা কাৰণ খেতি পথাৰত ৰোৱনীৰ কাম কৰিবলৈ আহিছে এবিধ যন্ত্ৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত শিৱসাগৰৰ দিখৌমুখৰ পথাৰত যন্ত্ৰচালিত ট্ৰেক্টৰে আৰম্ভ কৰিছে কঠীয়া ৰোৱাৰ কাম এখন বিশেষ যন্ত্ৰ এই মুহূৰ্তত টিভি পৰ্দাত আপুনি প্ৰত্যক্ষ কৰিছে এই বিশেষ যন্ত্ৰই এতিয়া ৰোৱনীৰ কাম কৰিব খেতি পথাৰত কঠীয়া ৰোৱা মেচিন এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ আৰু এয়া হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত শিৱসাগৰৰ দিখৌমুখৰ পথাৰত যন্ত্ৰচালিত ট্ৰেক্টৰ যি আৰম্ভ কৰিছে কঠীয়া ৰোৱাৰ কাম আৰু পথাৰত হয়তো অতীত হ'ব ৰোৱনীৰ খিলখিল হাঁহিৰ ৰসখৰা আগবঢ়াইছোঁ শিৱসাগৰৰ পৰা আমাৰ সংবাদদাতা জয়জ্যোতি গগৈৰ এক ৰিপৰ্ট শিৱসাগৰৰ খেতিপথাৰত এটা বিশেষ যন্ত্ৰ এই যন্ত্ৰবিধ হৈছে কঠীয়া ৰোৱা যন্ত্ৰ ইতিমধ্যে দিখৌমুখৰ পথাৰত জিলাখনৰ একমাত্ৰ এই যন্ত্ৰটো আহি পাইছেহি আৰু ইতিমধ্যে পথাৰত এই যন্ত্ৰই কঠীয়া ৰোৱা কামো আৰম্ভ কৰিছে মোৰ লগত খেতিয়কসকলো আছে মই জানিব বিচাৰিম ইয়াৰ যোগেদি খেতিয়কসকল কেনেধৰণে উপকৃত হ'ব কি ক'ব ইয়াৰ যোগেদি আমি যথেষ্ট উপকৃত হ'ম কাৰণ আমাৰ যিটো পৰম্পৰাগত পদ্ধতি এই পৰম্পৰাগত পদ্ধতিয়ে কৃষিকৰ্ম কৰিবলৈ যাওঁতে আমাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বিশেষকৈ আমাৰ ৰোৱনীৰ মহা এটা সমস্যা হাল বোৱা বা অন্যান্য আমাৰ যিখিনি খৰচ আছে এই খৰচখিনি গোটেইখিনি যোগ কৰাৰ পাছত খেতি আমাৰ যেতিয়া চপাই অনাৰ পিছত সেইখিনি বিকিবলৈ গ'লে বজাৰ মূল্য
যিটো হৈ আছে বৰ্তমান সময়ত আমাৰ ধানৰ, সেই ৰেটটোৰ লগত, সেই দামটোৰ লগত আমাৰ যথেষ্ট মানে অসুবিধা হয় খেতিয়কসকলৰ, যে তাত লাভৰ সংখ্যাটো নিচেই কম হয়। সেইকাৰণে আমি আশা কৰিছোঁ যে যদি আমি এনেকুৱা ধৰণৰ যান্ত্ৰিকীকৰণৰ জৰিয়তে আমি কৃষি কৰ্ম কৰিবলৈ যাওঁ, তেনেহ'লে আমাৰ খৰচৰ সংখ্যাটো কমিব, কষ্ট কম হ'ব। গতিকে আমাৰ উদীয়মান যুৱকসকলেও, নতুন প্ৰজন্মইও এই কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী হ'ব। দিনটোত কিমানখিনি আগবঢ়াব পাৰি, কিমান বিঘা মাটি ৰুব পাৰি? ই আমাৰ কাৰণে খুব এটা ভাল কথা, কাৰণ কি একদিনত আমি এই যন্ত্ৰটোৰ জৰিয়তে 10 বিঘা মাটি আমি ৰুব পাৰোঁ। ইতিমধ্যে আমি সেইখিনি পৰীক্ষামূলকভাৱে চাইছোঁ। 7 বিঘাৰ পৰা 10 বিঘা মাটি আমি ইতিমধ্যে ৰুইছোঁ একদিনত। গতিকে আপোনাৰ পেট্ৰল খালেও খুব কম পৰিমাণে খায়। এইটো আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ জৰিয়তে আমাৰ শিৱসাগৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা আমাক প্ৰদান কৰিছে, যে এইটো আমাৰ ইয়াতে এটা কৃষি যন্ত্ৰ ভাড়া দিয়া কেন্দ্ৰ, কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা আমাক মানে দিছে। ৰূপহী দুগ্ধ সমবায় সমিতিৰ নামতে সেই কেন্দ্ৰটো দিছে। গতিকে ইয়াতে আমাৰ এই ধান ৰোৱা মেচিন, বন নিওৱা মেচিন, দৰৱ স্প্ৰে কৰা মেচিন, সাৰ দিয়া মেচিন, ধান দোৱা মেচিন আৰু মৰণা মৰা মেচিন, সকলোখিনি সুবিধা হ'ব। খেতিয়কসকল যথেষ্ট উপকৃত হ'ব। সতীৰ্থ সমীৰে দেখাব, আমি দেখাইছোঁ কি ধৰণে এতিয়া পথাৰত এই যন্ত্ৰটোৰ যোগেদি কঠীয়া ৰুই থকা হৈছে। এই ধৰণে কঠীয়াও বিশেষ পদ্ধতিত ইয়াত কঠীয়া পৰা হয়। তাৰপাছতে কঠীয়াখিনি তুলি আনি এই ধৰণে এই যন্ত্ৰত ব্যৱহাৰ কৰা হয়, আৰু যন্ত্ৰটোৱে নিজে এই ধৰণে কঠীয়া ৰুই যায়। আমি এটা কথা ক'বলৈ পাই গৌৰৱবোধ কৰিছোঁ যে শিৱসাগৰ জিলাখনত প্ৰথমবাৰৰ কাৰণে এই মেচিনটো উপলব্ধ হৈছে, আৰু যিসকল খেতিয়কে এই মেচিনটো ব্যৱহাৰ কৰি খেতিপথাৰত কাম কৰিব খোজে, তেওঁলোকে এই ৰূপহী দুগ্ধ সমবায় সমিতিৰ লগত যোগাযোগ কৰিব পাৰে। আৰু ইয়াৰ যোগেদি কেৱল কঠীয়া ৰোৱাই নহয়, কঠীয়া পৰাই নহয়, ধান দোৱালৈকে এই সকলোখিনি সা সৰঞ্জাম তেওঁলোকে ইতিমধ্যে অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰিছে, আৰু ইয়াৰ সহযোগখিনি সকলো কৃষকেই পাব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কৰোনাৰ শেহতীয়া পৰিস্থিতিক লৈ JMCHৰ চিকিৎসক কৰ্তৃপক্ষৰে আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী। শেহতীয়াকৈ JMCHত একাংশ চিকিৎসা কৰ্মীৰ লগতে কেইবাগৰাকী প্ৰসূতি আক্ৰান্ত হৈছে COVID-19ত। কোভিড আক্ৰান্ত প্ৰসূতিৰ বাবে ব্যৱস্থা কৰা হৈছে বিশেষ অস্ত্ৰোপচাৰ কক্ষ। COVID-19 সংক্ৰমিত লোকৰ সংখ্যা দৈনিক বৃদ্ধি পোৱাত JMCHৰ কেজুৱেলিটি বিভাগটো COVID-19 ৰোগীৰ বাবে বিশেষ চিকিৎসালয় তথা ICU ৰূপে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। কেজুৱেলিটি বিভাগটো সাময়িকভাৱে স্থানান্তৰ কৰা হৈছে OPD কমপ্লেক্সলৈ। যোৰহাটৰ প্ৰায় 75% কোভিড ৰোগীৰ দেহত নাই কোনো লক্ষণ। সেয়েহে এতিয়াৰে পৰা ৰোগৰ লক্ষণ থকা COVID-19 সংক্ৰমিত লোককহে ভৰ্তি কৰোৱা হ'ব JMCHত। ইতিমধ্যে গুৱাহাটীৰ সমানে ফেয়াৰ মাৰি যোৰহাটতো গণসংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে, আৰু তেনে সময়তে JMCH পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে JMCHৰ শেহতীয়াকৈ আন 13গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ, আৰু যাৰ বাবে JMCH পৰিদৰ্শন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু বৰ্তমান JMCHত চিকিৎসাধীন হৈ থকা 75% ৰোগীৰ দেহত নাই COVID-19ৰ কোনো লক্ষণ, আৰু এতিয়াৰ পৰা লক্ষণ নথকা ৰোগীসকলক ভৰ্তি কৰোৱা নহয় JMCHত। আজি মই যোৰহাট মেডিকেল কলেজৰ নতুন আমি যিটো VDRL লেব স্থাপন কৰিব ওলাইছোঁ, 2 এদিনতে হ'ব, তাকো চালোঁ। আৰু কোভিড ৱাৰ্ডৰ ভিতৰত গৈ পজিটিভ যিসকল ৰোগীৰ ট্ৰিটমেণ্ট হৈ আছে তেওঁলোকৰ লগতো কথা বতৰা পাতিলোঁ, আৰু ICUৰ ভিতৰত যি 4গৰাকী ব্যক্তি চিকিৎসাধীন হৈ আছে তেওঁলোকৰ লগতো মই কথা বতৰা পাতিলোঁ। এগৰাকী আইতাক বাদ দি বাকী সকলোখিনি সুস্থ হৈ আছে, আৰু যিখিনি আমি ক্ৰিটিকেলি ইল পেচেণ্টৰ কাৰণে ইনজেকশ্যন আদি আমি আনিছিলোঁ সেই গোটেইবোৰ ইয়াত ব্যৱহাৰ হৈ আছে। আৰু সৰু সুৰা 2-এটা কথা আছে যে ভাত খোৱাৰ অলপ টাইমিংটো ইফাল সিফাল হৈছে, কিন্তু তাকে বাদ দি বাকী গোটেইখিনি ভালকৈ চলিছে। আৰু মই ভাবোঁ যে আমাৰ যোৰহাট মেডিকেল কলেজে খুব সুন্দৰভাৱে COVID-19ৰ পৰিৱেশৰ লগত মোকাবিলা কৰিব পাৰিব। কালি কেন্দ্ৰীয় চৰকাৰে আমাক এখন পত্ৰ দিছে যে আগষ্ট মাহৰ ভিতৰত অসমত কোভিড ৰোগীৰ সংখ্যা 65,000লৈকে বৃদ্ধি হ'ব। আজিৰ দিনত আমাৰ 21-22 হাজাৰ ৰোগী আছিলে। যদি 65,000 হয়, তাৰমানে গোটেই যিখিনি তৎপৰতা সেইখিনি 3 গুণ ওপৰত যাব লাগিব।
যদি তেওঁলোকৰ তথ্যটো শুদ্ধ হয়। আৰু যদি শুদ্ধ নহয়, আমি দুগুণৰ কাৰণে সাজু আছিলোঁ, কিন্তু দিল্লীয়ে কৈছে যে 3 গুণ হ'ব। গতিকে পৰিৱেশৰ লগত মোকাবিলা মাৰিবৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে আমি কৰিম, আৰু সকলো যিহেতু কাম কাজ খুব ভাল কৰি আছে, গতিকে আমি সফল হ'ম বুলি মই ভাবোঁ। প্ৰথম কথা, এচিমটমিক আৰু চিমটমেটিক সেই সিদ্ধান্তটো কোনে ল'ব? যে এজন মানুহ প্ৰথম ধৰাত পৰা দিনাখন চবেই এচিমটমেটিক থাকে, পিছত 3-4 দিনৰ দিনাখন তেওঁলোকৰ অক্সিজেন কমিব আৰম্ভ কৰে। এতিয়া আমাৰ অসম চৰকাৰে আমি এনেকৈ সিদ্ধান্ত লৈছোঁ যে কাৰোবাৰ ঘৰত যদি বৃদ্ধ দেউতাক মাক নাথাকে আৰু আছুতীয়া লেট্ৰিন বাথৰুম থাকে আৰু অক্সিজেন কমিলে ঘৰৰ গাড়ীখন দি হস্পিটেলত আহি যাব পৰা সুবিধা থাকে, তেওঁলোক হোম কোৱাৰেণ্টাইন হ'লেও আমাৰ কোনো আপত্তি কৰিবলগীয়া একো নাই। কিন্তু ৰাতি বিয়লি আমাক এম্বুলেন্সত ফোন কৰিব, আমিতো এই পেচেণ্ট লৈ ব্যস্ত থাকিম, এম্বুলেন্স পঠাব নোৱাৰিম, তেতিয়া আকৌ টিভি মিডিয়াত যাব। গতিকে সেইটো দায়িত্ব নিজে ল'ব লাগিব। দেউতাক মাক লগত থাকিলে আমি এলাউ কৰা নাই হোম কোৱাৰেণ্টাইন, কাৰণ বৃদ্ধ ব্যক্তিসকলৰ গালৈকে যদি এইটো সংক্ৰমিত হয়, বচাব খুব কষ্ট। আৰু প্লাছ নিজৰ এটা আছুতীয়া ৰুম আৰু লেট্ৰিন বাথৰুমখিনি নিজৰ লাগে। কিন্তু আমি গুৱাহাটীত হোম কোৱাৰেণ্টাইন দিয়াৰ পিছতো যোৱাকালি 500 পেচেণ্টৰ মাত্ৰ 9 জনেহে লৈছে। আমি দিওঁ, কিন্তু তেওঁলোকে ল'ব নোখোজে, ৰাইজে ল'ব নোখোজে, কাৰণ ঘৰত সকলোৰে সমস্যা আছে। এতিয়া যোৰহাটত আমি গোটেই টিমটো বহিম, কেনেকুৱা কি অস্থায়ী লাগে বা কি লাগে আমি গোটেইখিনি আলোচনা কৰোঁ। কিন্তু ক'ভিড কেয়াৰ চেণ্টাৰ হস্পিটেলৰ বাহিৰত আমিতো বনাব লাগিব, নহ'লে আমি যোৰাটাপলি মাৰিব নোৱাৰিম। আৰু যোৰহাটৰ সংক্ৰমণৰ হাৰটো গুৱাহাটীৰ লগত সমান, তাৰমানে 10 লাখত গুৱাহাটীত আমি 500 পাই আছোঁ, আৰু ইয়াতে 1 লাখ বা 1.5 লাখ পপুলেশ্যনত দিনত আমি 60-70টা পাই আছোঁ। গতিকে কম বেছি পৰিমাণে যোৰহাট আৰু গুৱাহাটীৰ সংক্ৰমণটো একেধৰণে আগবাঢ়িছে।